মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ গোলগঞ্জৰ দক্ষিণ ঝাপুৰঝাবাৰী এল পি স্কুলত। আৰু এইখন স্কুলত দেখা গৈছে যে এখন প্ৰাথমিক স্কুলত 5টা শ্ৰেণী থকা স্বত্বেও ইয়াত তাৰ বিপৰীতে দেখা গৈছে যে স্কুলখনত মাত্ৰ এটাহে কোঠা। আৰু মোৰ ইয়াৰ যি সামগ্ৰিক দৃশ্য দেখাবলৈ যত্ন কৰিম। চাওক, তাত এতিয়া পকীকৰণ ছোৱালীৰ বাবেহে শৌচাগাৰ আছে আৰু ল'ৰাৰ বাবেহে শৌচাগাৰ আছে। তাৰে স্কুলখনত যি ৰান্ধনী ঘৰ, আপুনি ৰান্ধনী ঘৰত যদি চাবলৈ যায়, ৰান্ধনী ঘৰত যি ভিতৰৰ দৃশ্য, এয়া চাওক ৰান্ধনী ঘৰটো। হয়, মোৰ সতীৰ্থক যদি ইয়াৰ ভিতৰত যি দৃশ্য, এই দৃশ্য যদি দেখায়, চাওক কেনেদৰে চলিছে। এয়া ৰাজ্যৰ শিক্ষা বিভাগ, এইটো হৈছে ৰান্ধনী ঘৰ। আৰু এই স্কুলখনত যি শ্ৰেণীৰ কোঠা আছে, শ্ৰেণীৰ কোঠা এটাহে শ্ৰেণীৰ কোঠা স্কুলখনত। আৰু এই শ্ৰেণীৰ কোঠাৰ ভিতৰত কি ছাত্ৰ ছাত্ৰী আছে টোটাল 29 জন। তাৰে ভিতৰত ইয়াৰ বিপৰীতে শিক্ষক আছে 2জন। কিন্তু স্কুলখনত যি শ্ৰেণী কোঠাৰ যি অৱস্থা, ইয়াৰ চাওক, দুৱাৰখন চাওক আপোনালোকে। এইখন হৈছে স্কুলখনৰ এখন দুৱাৰ। স্কুলখনৰ ভিতৰত নাই এখন খিৰিকী। চাওক কেনেকে চলি আছে শ্ৰেণী কোঠাৰ ক্লাছ। মোৰ লগত ইয়াৰে শিক্ষক আছে, এছিষ্টেণ্ট শিক্ষক। কি ক'ব, আপোনালোকৰ কি অভাৱ কি? আমাৰ বিশেষ বহুত অভাৱ, মানে আমাৰ ঘৰ নাই। গৃহ ঘৰটো আমাৰ একদম মানে বেয়া। আমি নিজে বনোৱা ঘৰ। আমাক এতিয়ালৈকে কোনো ঘৰ চৰ দিয়ে নাই। এটা শ্ৰেণী কোঠাত আমাৰ 5টা ক্লাছ কৰা খুব মানে অসুবিধা হয়। আৰু আমাৰ এনেই ফিল্ডখনো আমাৰ অলপ পানী উঠি থাকে, অলপ মানে পানী পৰা। আৰু স্কুলখন আচলতে কি অভাৱ আছে? স্কুলখনত আমাৰ বুলি ক'লে একোৱেই নাই। এতিয়া আমি খালি লেট্ৰিনটোৱে ভাল আছে। আৰু এনেই পাকঘৰটোতো নাই। মিড ডে মিল যদিও আমি এনে চাপৰা বনাই আৰু মিড ডে মিল যোগান ধৰোঁ, দিয়ে আমাক। আৰু এনে টিউবৱেল এটা আছে। আমাৰ ফিল্ডৰ মাটি আৰ্টফিলিংটো কৰিব লাগে। আৰু এটা আমাৰ শ্ৰেণী কোঠাৰ 3টা ৰুম থকা বা 4টা ৰুম থকা এটা ঘৰ দিলে আমি খুব উপকৃত হ'ম। আৰু স্কুলখনত আপুনি বছৰি কি পায়? আমাৰ এই বছৰত মানে অহা বছৰত আমাৰ স্কুলৰ একাউণ্ট হৈছিল, কানাড়া বেংক একাউণ্ট। এনুৱেল গ্ৰেণ্ট যোৱা বছৰত আমাৰ 10,000 টকা না এনেকৈ আৰু হৈছে, আৰু 10,000 টকা দিছে। আপোনাৰ নামটো কি আছে? অমল চন্দ্ৰ ৰায়। আপুনি শিক্ষক, এছিষ্টেণ্ট শিক্ষক নেকি? মই এছিষ্টেণ্ট শিক্ষক। আপুনি কোন ক্লাছৰ ক্লাছ কৰে? মই এনে গোটেইকেইটা ক্লাছ কৰোঁ, কিন্তু ইংলিছ আৰু গণিত এইটো ক্লাছ কৰোঁ। আৰু আচলতে স্কুলখনৰ বছৰি যি মিড ডে মিল আৰু ইউনিফৰ্মৰ বাহিৰে, কিন্তু এই স্কুলখনত একো নাপায়। স্কুলখনত নাই কোনো খোৱা পানীৰ আঁচনি, নাই কোনো স্কুলখনত দেখা যায় যে স্কুলখনৰ যিখন ফিল্ড আছে, যিখন খেলপথাৰ কিন্তু একদম বোকাৰে একদম আৱৰি আছে। চাওক, আপোনালোকে চাওক এয়া কেনেকে আছে। আৰু মোৰ লগত আৰু এজন শিক্ষক আছে, বাহিৰত ক্লাছ কৰি আছে। চাওক কেনেকে বাহিৰত গছৰ তলত, বাঁহ বাগানৰ তলত ক্লাছ কৰি আছে। চাওক কেনেকে। আপোনাৰ নাম কি আছে? মোৰ নাম শ্ৰী নীলানন্দ ৰায়। মই স্কুলৰ প্ৰধান শিক্ষক। আচ্ছা, স্কুলখনত কি অভাৱ আছে? অভাৱ মানে রুম তো নাই, তারপরে খালি টয়লেট দুটো পাচ্ছি। আর স্কুলের মানে কি কয় চারিওফালে বাউণ্ডাৰীখিনি নাই। আৰু বহুতো নাই। আমাক স্কুলখন আগতে ভেঞ্চাৰ আছিল নেকি? আগততো ভেঞ্চাৰ আছিল স্কুলখন। আমাৰ কেতিয়া হয়? 2021 প্ৰাধিকৰণ আমি টিউটৰ হিচাপে প্ৰাধিকৰণ পালোঁ। তেতিয়াৰ পৰা আমি অলপ বেতনেৰে, কম বেতনেৰে স্কুলখন চলাই আছোঁ। এতিয়া আমাৰ ৰুমৰ প্ৰয়োজন হৈছে। অনতি পলমে আমাক ৰুমখিনি দিব লাগে আৰু বাকী ফেচিলিটিখিনি দিব লাগে। এতিয়া আমাৰ মনৰ আশা। শিক্ষক কেইজন আছে? 2জন আছে শিক্ষক। ছাত্ৰ ছাত্ৰী কিমান আছে? ছাত্ৰী প্ৰায় 30জন মান আছে স্কুলত। এতিয়া আপোনাৰ মেইন অভাৱটো কি আছে? মেইন অভাৱ আমাৰ স্কুল ঘৰখিনি নাই। ৰুমখিনি কমেও 2টা ৰুম লাগে। ঘৰখিনিৰ বাবে ওপৰৰ মানুহ যোগাযোগ কৰিছেনে? যোগাযোগ কৰিছোঁ, কিন্তু দিয়ে নাই এতিয়াও। কাৰ লগত যোগাযোগ কৰিছে? আমি ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু দিয়ে নাই আমাক এতিয়াও। ঘৰখিনি দিয়ে নাই, খালি টয়লেট 2টা দিছে। এটোৱে আমাৰ ফেচিলিটি পাইছে, এছাড়া একো ফেচিলিটি পোৱা নাই আমি। আচলতে স্কুলখনত বাৰিষা কালত কেনেদৰে ক্লাছ কৰে? বিৰাট অসুবিধা। বাৰিষা হ'লে আৰু স্কুলখন মানে আমি পানী খাওঁ, এনেকুৱাই অৱস্থা।
এই পানীৰ তেতিয়াই আমি স্কুলখন কাম কৰি আছোঁ। শ্ৰেণী কেইটা? শ্ৰেণী গোটা একটাই। শ্ৰেণী গোটেই একটা আৰু ক্লাছ ক্লাছ কেইটা? আমাৰ 5টা ক্লাছ 1ৰ পৰা 5 লৈ 5টা ক্লাছ। অসুবিধা হয় না? বিৰাট অসুবিধাত কাম কৰি আছোঁ আমি। চাওক আচলতে ক'বলৈ গ'লে স্কুলখনত চৰকাৰী স্কুলৰ নামত একো নাই। চৰকাৰী স্কুলৰ নামত একো নাই। স্কুলখনত জাষ্ট বছৰি মিড ডে মিল আৰু ইউনিফৰ্মৰ বাহিৰে ইয়াত একো নাপায়। হয়, মই গোলগঞ্জৰ পৰা আজিনুৰ হোসেন, NK TV।